নমস্কাৰ, মই দীপজ্যোতি। আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টিত আমি আলোচনা কৰিম এই সপ্তাহৰ অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ অৰ্থাৎ সোমবাৰৰ পৰা শুকুৰবাৰলৈ FIS আৰু DIS সকলে কিমান টকাৰ পাৰ্চেজ কৰিলে আৰু কিমান টকাৰ চেল কৰিলে। FIS মানে হ'ল ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ আৰু DIS মানে হ'ল ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ। সেই ইনভেষ্টৰসকলে এই সপ্তাহত মাৰ্কেটত কিমান টকাৰ শ্বেয়াৰ পাৰ্চেজ কৰিলে আৰু কিমান টকাৰ শ্বেয়াৰ চেল কৰিলে সেই বিষয়ে আজি এই ভিডিঅ'টোতে আলোচনা কৰিম। কাৰণ FIS আৰু DIS সকলে যিটো চেল কৰে বা যি ধৰণৰ পাৰ্চেজ কৰে, তেওঁলোকে এটা হিউজ এমাউণ্টৰ কোৱান্টিটি চেল কৰে বা হিউজ এমাউণ্টৰ কোৱান্টিটি পাৰ্চেজ কৰে। গতিকে তেওঁলোকৰ যিটো চেল পাৰ্চেজ ডাটা আছে, তাৰ পৰাই আমি কিছু বুজিব পাৰোঁ যে মাৰ্কেট চেণ্টিমেণ্ট কি, মাৰ্কেট চেণ্টিমেণ্ট বিয়েৰিছ নে মাৰ্কেট চেণ্টিমেণ্ট বুলিছ। আমি সপ্তাহটোৰ চেল পাৰ্চেজ ডাটা অৰ্থাৎ FIS DIS চেল পাৰ্চেজ ডাটাৰ পৰাই কিছু বুজিব পাৰোঁ। FIS মানে যিহেতু ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ, ফৰেন ইনভেষ্টৰসকলেও ভাৰতৰ বজাৰত ইনভেষ্ট কৰে। আৰু DIS মানে হ'ল ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ, মানে যিবিলাকৰ ভিতৰত মিউচুৱেল ফাণ্ড থাকে আৰু ইঞ্চুৰেঞ্চ এজেঞ্চিবিলাক থাকে। তেওঁলোকে মাৰ্কেটৰ পৰা ষ্টক পাৰ্চেজ কৰে আৰু চেল কৰে। গতিকে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম FIS আৰু DIS সকলে এই সপ্তাহত কিমান টকাৰ চেল কৰিলে আৰু কিমান টকাৰ ষ্টক পাৰ্চেজ কৰিলে। 23 ছেপ্টেম্বৰ 2024 FIS সকলে পাৰ্চেজ কৰিছে 404.42 কৰোৰ আৰু DIS সকলে পাৰ্চেজ কৰিছে 1022.64 কৰোৰ। 24 ছেপ্টেম্বৰ 2024 FIS সকলে চেল কৰিছে 278.14 কৰোৰ আৰু DIS সকলে পাৰ্চেজ কৰিছে 3868.31 কৰোৰ। 25 ছেপ্টেম্বৰ 2024 FIS সকলে চেল কৰিছে 973.94 কৰোৰ আৰু DIS সকলে পাৰ্চেজ কৰিছে 1778.99 কৰোৰ। 26 ছেপ্টেম্বৰ 2024 FIS সকলে পাৰ্চেজ কৰিছে 629.96 কৰোৰ আৰু DIS সকলে পাৰ্চেজ কৰিছে 2405.12 কৰোৰ। 27 ছেপ্টেম্বৰ FIS সকলে চেল কৰিছে 1209.1 কৰোৰ আৰু DIS সকলে পাৰ্চেজ কৰিছে 6886.65 কৰোৰ। এয়াই আছিল এই সপ্তাহৰ FIS আৰু DIS সকলৰ পাৰ্চেজ আৰু চেল কৰা ডাটা। গতিকে ভিডিঅ'টি যদি ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।